প্ৰতিবাদ ধৰ্ণা অনশন আৰু তাৰপিছত আলোচনা বাধ্য হ'ল কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ আলোচনা কৰিবলৈ বাধ্য হ'ল অসম চৰকাৰ সেইগৰাকী যুৱনেতা হ'ল লিটচং ৰংফাৰ কাৰ্বি আংলঙৰ যুৱনেতা লিটচং ৰংফাৰ আজিৰ বিশেষ অনুষ্ঠান অভিমত ইতিমধ্যে আপোনালোকে গম পাইছে মই আজি কিয় হঠাৎ এই বিশেষ অভিমতৰ আয়োজন কৰিছোঁ এগৰাকী যুৱনেতাক আজিৰ অভিমতৰ আমি অতিথি কৰিছোঁ যিজন যুৱনেতা এতিয়া শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমতেই হওক সংবাদ মাধ্যমতেই হওক ব্যাপক ৰূপত চৰ্চাত আছে সংবাদ শিৰোনাম দখল কৰি আছে যোৱা কিছুদিন ধৰি আৰু তেওঁ হৈছে লিটচং ৰংফাৰ কাৰ্বি আংলঙৰ এই যুৱনেতাগৰাকীয়ে শেহতীয়াকৈ গোটেই অসমীয়াৰ যিসকল ভূমিপুত্ৰ যিসকল খিলঞ্জীয়া লোক তেওঁলোকক এক প্ৰকাৰ জগাই তুলিছে অকল যে কাৰ্বি জনগোষ্ঠীটোকে জগাই তুলিছে তেনেকুৱা নহয় অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া ভূমিপুত্ৰক এক প্ৰকাৰ তেওঁ কিছু বক্তব্যই চিন্তিত কৰিছে আৰু স্বাভাৱিকতে তেওঁ এতিয়া সেইকাৰণে হয়তো সংবাদ শিৰোনাম দখল কৰি আছে লিটচনক আজিৰ এই বিশেষ অভিমতত অতিথি হিচাপে আমি বহুৱাই কিছু কথা জানিব বিচাৰিছোঁ আৰু আপোনালোককো জনাব বিচাৰিছোঁ মই লিটচং ৰংফাৰ মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ কালি মুখ্যমন্ত্ৰীৰ লগত বৈঠক হৈ গৈছে কিছু বক্তব্য আপুনি ৰাখিছে আমি দেখিছোঁ তথাপিও মই অকণমান আৰম্ভণিৰ পৰাই আমাৰ দৰ্শকসকলক কথাটো মই জনাব বিচাৰিম তাৰ আগতে মই দৰ্শকসকলক এটা বিশেষ দৃশ্য মই দেখুৱাই লওঁ আপোনাকো দেখুৱাওঁ তাৰপিছত সেই সন্দৰ্ভত মই অকণমান কিবা এটা আপোনাক কথা সুধিম প্ৰিয় দৰ্শক অকণমান চাওকচোন Pini song men ben punya Prancis biji parti men ben punya Prancis biji pini konat lo ke damet ke. No eviction. No eviction. আমি কিহৰ কাৰণে কাৰ্বি হৈছো কিহৰ কাৰণে আমি অসমীয়া হৈছো কিহৰ আজি আমি গোটেইখিনি ত্যাগ কৰিছো আমি ৰিয়েলাইজ কৰিছো যে আমি ইমান দিন ধৰি আমি একত্ৰিত নহৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত মাতিব লাগিছিল আমি ঐক্যবদ্ধ হৈ পেলাই আজি অসমীয়াই একেটাই মাত একেটা বল হেতু দেখুৱাব লাগিছিল কিন্তু সেই একেটা বল আমি দেখুৱাব নোৱাৰাৰ কাৰণে আজি অসমখন আমি বিভাজন হৈ পেলাই আজি অসমখন শেষ প্ৰিয় দৰ্শক এই যে দৃশ্যকেইটা দেখুৱালোঁ চেণ্ডেলেৰে নিজৰ গালত চৰিয়াইছে ক'ৰবাত এনেকৈ হাজাৰ হাজাৰ মানুহ গোট খাইছে কোনোবা দিনাখত সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ আৰু উষ্মা এনেকৈ প্ৰকাশ কৰিছে এইগৰাকী যুৱনেতাই এনেকৈ কাৰ্বি জনগোষ্ঠীৰ লোকসকলক উদ্বুদ্ধ কৰাই নহয় আজি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক এক প্ৰকাৰ উদ্বুদ্ধ কৰিছে লিটচং এই চেণ্ডেলে চৰিওৱা এই দৃশ্যটো ক'ৰ আছিল কেতিয়াৰ আছিল নাই সেইটো আচলতে যোৱা বছৰ আছিলে এবছৰ আগৰ যোৱা বছৰ জানুৱাৰী 1 তাৰিখ আছিলে আচলতে 1 তাৰিখত মানুহে ফূৰ্তি কৰে ক'ৰবাত পিকনিক খাব যায় ক'ৰবাত পাৰ্টি কৰিব যায় কিন্তু আমাৰ ক্ষেত্ৰত যেহেতু কাৰ্বি সমাজে সদায় চকু পানীত সদায় দুখত থকা বা নিজৰ অস্তিত্বখিনি সদায় নিজৰ সন্মান নথকা এটা সেই অৱস্থাত আমি আজি পাৰ্টি কৰিম নে ফূৰ্তি কৰিম নে আমি এই বস্তুটো নিজে অনুভৱ কৰিম কিন্তু আচলতে আমি সেই চেণ্ডেলত আচলতে কোবোৱাটো আচলতে কিয় আচলতে মই এজন লিটচং ৰংফাৰ বুলি কৈ পেলাই নিজক চেণ্ডেলত দি মাৰা নাই চেণ্ডেলৰ মালা পিন্ধা নাই আমি এই বস্তু আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমি নিজক কাৰ্বি বুলি কোৱা আচলতে লজ্জিত মানুহে কৰিব লাগে কাৰণ কিয় কাৰ্বি হৈ পেলাই যদিহে নিজৰ মাতৃভূমিৰ সেই দায়িত্বখিনি যদি আমি পালন কৰিব নোৱাৰোঁ তেনেহ'লে কাৰ্বি হৈ পেলাই নিজক কাৰ্বি বুলি কোৱা কিনো লাভ আছে বা কিনো কথা ঠাত থাকিল সেইকাৰণে চেণ্ডেলৰ দি কৈছোঁ কাৰণ মই এজন কাৰ্বি কিন্তু মই নিজৰ মাতৃভূমিক সন্মান কৰিব নোৱাৰোঁ মই এজন কাৰ্বি কিন্তু জাতীয় ঐক্য আমি লৈ আনিব নোৱাৰোঁ মই এজন কাৰ্বি নিজৰ জাতি মাটি ভেটি আমি সুৰক্ষা কৰিব নোৱাৰোঁ মই এজন কাৰ্বি ষষ্ঠ অনুসূচিত জিলা কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ আমি সুৰক্ষিত কৰিব নোৱাৰিলোঁ মাত্ৰ নাম মাত্ৰ পৰিষদ হৈ আছে নাম মাত্ৰ ষষ্ঠ অনুসূচী নাম মাত্ৰ কাৰ্বি ভূমি হৈছে অনা অসমীয়া বহিৰাগতৰ ভূমি হৈ আছে এই বস্তু যাতে লজ্জিত কৰে অনুভৱ কৰে সেইটো লৈ পেলাই আচলতে যাতে গোটেই অসমবাসীও বুজি পায় আৰু সেই চেণ্ডেলেদি নিজক কোবোৱা বা মাৰা চেণ্ডেল দি পিন্ধা সেইটো এই বিষয় যাতে প্ৰত্যেকজন কাৰ্বিক
প্ৰতিটো সমাজত প্ৰত্যেকটো স্থানত যাতে এই বস্তু মানুহে অনুভৱ কৰে বা দেখে বা ভাবে সেইটো তেল উপলব্ধি কৰিবলগীয়া হয় এই পৰ্যায়লৈকে যে লৈ আনিব পাৰে সেইকাৰণে আচলতে এইখিনি কাৰ্য আমি কৰিছোঁ সেইটো তাৰমানে আপুনি এই যিটো কাৰ্বি জনগোষ্ঠীটোক লৈ যিটো আপোনাৰ চিন্তা হয় অসমৰ বহু মানুহে হয়তো নাজানে এতিয়াহে দেখিছে যে আপুনি এইকেইদিন সংবাদ মাধ্যমত যেতিয়া সাক্ষাৎকাৰ দি আছে বা এই গোটেই শেহতীয়া কাৰ্বি আংলঙত খেৰণিত যিটো ঘটনা ঘটি গ'ল এতিয়া ধৰক আপোনাক গোটেই অসমে চিনি পাইছে কিন্তু এই প্ৰক্ৰিয়াটো আপুনি এতিয়া নহয় বহুদিনৰ আগৰ পৰা আৰম্ভ কৰিছে ব্যক্তিগতভাৱে মই জানো কিন্তু বহু মানুহে হয়তো কিন্তু গম পোৱা নাছিল এই মই যে এই দৃশ্যকেইটা দেখুৱাইছোঁ মই এনেই দেখুওৱা নাই এতিয়া সামাজিক মাধ্যমত এই দৃশ্যবিলাক আকৌ ভাইৰেল হৈ আছে খুবকৈ চৰ্চা হৈ আছে এতিয়া মোক এটা কথা কওক যে আপোনাৰ এই দীৰ্ঘদিনীয়া যিটো চিন্তা যিটো স্বাভিমান দল মত নিৰ্বিশেষে কাৰ্বি আংলঙত সকলো বাৰু একগোট হৈছে নেকি ইয়াত কোনো বিজেপি ইয়াত কোনো কংগ্ৰেছ ইয়াত কোনো বেলেগ ৰাজনৈতিক দল বুলি একো কথা নাই নাই আচলতে ইয়াত তেনেকুৱা ৰাজনৈতিক দল বা কোনো সামাজিক দলৰ কোনো প্ৰয়োজন নাই আচলতে ক'ব গ'লে এতিয়া এইখিনি ক্ষেত্ৰত মাত্ৰ কাৰ্বি আংলঙতে সেই সমালোচনা হ'ব লাগে সেইটো নহয় গোটেই অসমত এই বিষয়টোলৈ সমালোচনা হ'ব মানে অসমৰ অসমীয়াসকল উপলব্ধি কৰিব লাগে আজি কাৰ্বি আংলঙত যি হিচাপে আমি আন্দোলন কৰিছোঁ হয় মই এজন লিটছং ৰংফাৰ কিন্তু মই সমাজকৰ্মী কোনো এটা নিৰ্দিষ্ট সামাজিক দলৰ বা ৰাজনৈতিক দলৰ কোনো এটা কাৰ্যকৰী বা কোনো এটা মেম্বাৰ্ছ তেনেকুৱা নহয় আচলতে মই এজন কাৰ্বি কিন্তু আজি কাৰ্বি সমাজে যি হেৰাই গৈছে এটা কাৰ্বি সমাজটো এটা নাইকিয়া হৈ গৈছে শেষ হৈ গৈছে একো ক্ষমতা নিজৰ সন্মান একো নথকা হৈছে তেনেহ'লে তাত আমি ধৰ্ম সংগঠন বা পাৰ্টিক লৈ পেলাই কিনো কৰাৰ প্ৰয়োজন আছে আজি অসমত অসমীয়াই শেষ হৈ গৈছে তেনেহ'লে গোটেইখিনি অসমীয়াসকলে এক হৈ পেলাই মাত মাতিব লাগে এই অসমৰ অসমীয়াসকলে এতিয়া নিজৰ মাতৃভূমি যিটো শেষ হৈ গৈছে অসমখনেই শেষ হৈ গৈছে কি তাত পাৰ্টি লৈ পেলাই তাত আমি সংগঠন লৈ পেলাই তাত কিবা কৰাৰ কিবা প্ৰয়োজন আছে নেকি একজেক্টলি এই গোটেইখিনি বিষয়বস্তু আমি ভাবি পেলাই এতিয়া মই এটা বস্তু মই চিন্তা কৰিছে কাৰ্বি আংলঙত এতিয়া মাত্ৰ ৩৫ বা ৪০% কাৰ্বি হৈছে অৰ্থাৎ কাৰ্বিসকলৰ অস্তিত্বটোৱে মানে কাৰ্বিসকলৰ মানে এটা কাৰ্বি আংলঙতে শেষ এই শেষ পৰ্যায়ত অহা এতিয়া কাৰ্বিসকলে প্ৰত্যেকজন আৰু প্ৰতিজন কাৰ্বিয়ে মোৰ নিজৰ এটা দায়িত্ব আছে বুলি এই কথা যদি নাভাবে তেনেহ'লে আগন্তুক দিনত সংগঠনৰ নাম লওক বা সামাজিক সমাজ মাধ্যমৰ যিমানে আপুনি পাৰ্টিৰ নাম লৈ পেলাই ৰাজনৈতিক দলৰ নাম লৈ পেলাই কৰিলে সেইটো কোনো লাভ নাই কাৰণ যদিহে নিজক কাৰ্বি বুলি কৈ পেলাই যদি নিজৰ দায়িত্ব যদি বহন কৰিব নোৱাৰে কালি পৰহি এটা সংগঠনৰ নাম লৈ পেলাই কৰাটো বহুত দূৰৰে কথা সেইকাৰণে আজি ৩-৪ বছৰ ধৰি আমি প্ৰতিবাদ কৰি আহিছোঁ আন্দোলন কৰিছোঁ কিন্তু প্ৰতিটো আন্দোলন হাজাৰ হাজাৰ মানুহ গোট খাইছে কিন্তু কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দল অৰ্থাৎ সামাজিক দলৰ তেনেকুৱা সংগঠন এটাতে জড়িত হৈ থকা বা একেলগে থিয়তে সেইটো নহয় হয় তাত আছে তাত কংগ্ৰেছৰ পৰা হ'ব পাৰে তাত বিজেপি ফালৰ পৰা হ'ব তাত APHLC হ'ব পাৰে তাত কেএছই ফালৰ পৰা হ'ব পাৰে কিন্তু সেইখিনি মাধ্যমত অহাৰ লগে লগে তাত এজন কাৰ্বি সেইটোৱেই অ'কে খুব সুন্দৰ কথা এটা এতিয়া মোক এটা কথা কওক খেৰণিত যিটো ঘটনা ঘটিল হয় মই নিজে আপোনালোকৰ 9 দিন হোৱাৰ দিনাখন মই নিজে অভিমত কৰিছিলোঁ হয় আৰু তাৰপিছত যিদিনাখন আকৌ গোটেই কাৰ্বি খেৰণি জ্বলিলে সেইদিনাখনো মই ইয়াত টক শ্ব' কৰিছোঁ আৰু সেইদিনাখন বাৰু ৰাজনৈতিক দলৰ মই প্ৰতিনিধিও লৈ পেলাই শ্ব'টো কৰিছোঁ আৰু মই অসমৰ মানুহক দেখুৱাইছোঁ যে কোনো সংবাদ মাধ্যমে তেনেকৈ খেৰণিৰ গোটেই আপোনালোকৰ প্ৰতিবাদটোক লৈ ঘটনা ঘটাৰ আগত কিন্তু টক শ্ব' কৰা নাছিল হয় কিন্তু আমি কৰিছিলোঁ আপোনালোকে কিমান গম পাইছিল নে নাই মই নাজানো প্ৰত্যেক দিনা আমি নিউজো কৰি আছিলোঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰি মই এই কথাটো ইয়াৰ পৰা স্পষ্টকৈ কৈছিলোঁ যে কি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কি অসম চৰকাৰ আপোনালোকে কিন্তু এই ক্ষেত্ৰত সজাগ আৰু সচেতন হওক তেওঁলোকৰ দাবীটোক গুৰুত্ব দিয়ক কেতিয়াবা ফিৰিঙঠিৰ পৰা খাণ্ডৱ দাস হৈ গৈ গতিকে তেনেকুৱা পৰ্যায়লৈ অহিংস নীতিৰে আন্দোলন কৰি থকা সেই যুৱককেইজনৰ কাষত অলপ হ'লেও আপোনালোক থিয় দিয়ক কাৰণ তেওঁলোকে হাংগাৰ ষ্ট্ৰাইক কৰিছে অনশন কৰি চিকিৎসাধীন হ'বলগীয়া হৈছে কেতিয়াবা জাতীয় চেণ্টিমেণ্টে বহুত বেলেগ ৰূপ লয় তাৰ এক সপ্তাহৰ পিছততো সেয়াই হ'ল গোটেইখিনি একেটাই হৈছে মোৰ কথা হ'ল এই যে দুজনকৈ মানুহৰ মৃত্যু হ'ল কেইবাজনো আহত হ'ল গোটেই খিলঞ্জীয়া মানুহে এক প্ৰকাৰ ওলাই আহি অখিলঞ্জীয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল তাৰ মাজত আকৌ খিলঞ্জীয়াক অখিলঞ্জীয়াই আকৌ ভাবুকি দি একদম বেলেগ ধৰণৰ বক্তব্য ৰাখিবলৈ সাহস কৰিলে কাৰ্বি আংলঙত থকা কাৰ্বি গো বেক ধ্বনি দিছে চাবলৈ গ'লে এইটো কিন্তু বৰ ভাল কথা হোৱা নাই কেতিয়াও হ'ব নোৱাৰে
আচলতে সেই গো বেকটো এতিয়া অসমবাসী দেখিছে বুলিহে কিন্তু আমি যে কিমান বছৰ ধৰি আমি প্ৰতিবাদ কৰি আছোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি চিঞৰি আছোঁ মাত মাতি আছোঁ যে আজি কাৰ্বিসকলৰ অৱস্থাটো এতিয়া নাইকিয়া হৈ গৈছে কাৰ্বিসকল এতিয়া কেনেকৈ যে সংকটত পৰিছে এই বস্তুটো গোটেই অসম এতিয়া চৰকাৰে গুৰুত্ব দিয়ে ঠিকে আছে কিন্তু অসমৰ কোনটো জ্যেষ্ঠ নেতাই আজি কাৰ্বিসকলৰ প্ৰতি মাত মাতিছে আৰু হয় ইয়াত অসমত বহুতখিনি ছেটেলাইট নিউজ চেনেলবোৰ আছে এতিয়া আপুনি আছে বুলি সেইটো আমি প্ৰতিদিন টাইম অফিচত আছে বুলি সেইটো আপোনাক কোৱা বুলি সেইটো নহয় কিন্তু আৰম্ভণি অন্নখনত যেতিয়া বহিছোঁ মাত্ৰ প্ৰতিদিন টাইমটোৱে মাত্ৰ একমাত্ৰ নিউজ চেনেল আছিলে যিটো আৰম্ভণিৰ পৰা আমাৰ গোটেই দুখ বেদনা বা আমি যিটো কষ্ট আমাৰ যিটো দাবী সেই গোটেইটোৰ ওপৰত আচলতে দিনেই গোটেইখিনি দেখুৱাই আহি আছে সেইকাৰণে প্ৰতিদিন টাইমক আমাৰ ফালৰ পৰা সেইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইটো আচলতে আৰু ধন্যবাদ বুলিও নহয় আচলতে ক'ৰবাত সেইটো প্ৰতিদিন টাইম এটা নিজৰ এটা দায়িত্বটো আছে একদম ধন্যবাদ সেইকাৰণে আমি আচলতে এতিয়া কাৰ্বি আংলঙত ইমান দিন ধৰি আমি লাগি আছোঁ কাৰণ এইটো এতিয়া কাৰ্বি আংলঙত এতিয়া কেনেকৈ যে সংখ্যালঘুত পৰিণত হৈছোঁ মানুহে কৈ আছে এইটো PGR আৰু VGR কাৰণেহে লাগি আছে হয় গোটেই অসমত বেদখলমুক্ত কৰি আছে লাখ লাখ বিঘা তেওঁলোকে বেদখলমুক্ত কৰিছে সেইটো লৈ পেলাই অসম চৰকাৰলৈ আমাৰ অশেষ ধন্যবাদ আমি কৃতজ্ঞতা আমি জনাইছোঁ কিন্তু কাৰ্বি আংলঙত যে আমি 3-4 বছৰ ধৰি কেনেকৈ আমি লাঠিৰ কোব খাইছোঁ তেজ বোৱাইছোঁ হাজাৰ মানুহ জনগোষ্ঠীয় লোকসকলে গোট কৰি পেলাই তেওঁলোকে মাতিছে ৰাজপথ উত্তাল কৰিছে কিন্তু তাৰ পাছতো অসম চৰকাৰৰ ফালৰ পৰা কোনো এটা প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই কোনো এটা সিদ্ধান্ত কোনো এটা পদক্ষেপ যাতে কাৰ্বি আংলঙৰ জনগোষ্ঠীয় লোকসকলে যাতে সুৰক্ষিত হয় কাৰ্বি ভূমিয়ে হৈ থাকক কিন্তু সেইটো লৈ পেলাই কোনো এটা প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই সেইকাৰণে শেষত আমি অন্নখনত আমি বহিবলগীয়া হৈছোঁ কিন্তু সেই অন্নখন আমি বহাটো যে আচৰিত লগা কথা আৰু সেইকাৰণে সদায় কৈ থাকোঁ যে অসমীয়াসকলে এটা ভাগ কিয় হৈছে ইয়াৰ আগৰ পৰা কৈ আছোঁ যে ভূপেন হাজৰিকা দেৱে এটা কথা কয় যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহতেলৈ যাব কিন্তু এই বস্তুটো কিয় কৈছে আৰু এই আজি ৰহাতলৈ যোৱা আমি এইখিনি পৰ্যায়ত কিয় আমি আহি পৰিছোঁ আৰু যদি এনেকুৱা যদি গৈ থাকোঁ ৰহাতলৈ পৰিব যাবই যাব সেইকাৰণে এইখিনিত গোটেই অসমবাসীক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ আৰু এইখিনি মাধ্যমত হয় যোৱাকালি পৰহি সেই 3-4 দিনত অন্নখনৰ পৰা আজিলৈকে হয় কাৰ্বি আংলঙৰ যিটো পৰিস্থিতি বা অসমত প্ৰথমবাৰৰ বাবে তেনেকুৱা হৈছে জেনজি বুলিয়ে কওক বা যি নকওক কিয় সেই আন্দোলন তেনে পৰ্যায়ৰ যিটো আন্দোলনখিনি প্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙত হৈছে বা অসমত হৈ দেখা দিছে কিন্তু সেইটোত বহুতো সংগঠনে বহুতো জাতি জনগোষ্ঠীয় লোকসকলে তেওঁলোকে আমাক সমৰ্থন দিছে বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ যিমানখিনি নেতৃত্ব দিয়া লোকসকল আপোনালোকৰ কাষত থিয় আনকি আলফা স্বাধীনো হয় কিন্তু এইটোত মানে আমি ধন্যবাদ বুলি মই নকওঁ কিয় কাৰণ গোটেই নিজৰে হয় সেইকাৰণে মই সদায় আমি কৈ আছোঁ যে আমি নিজৰ কাৰ্বি সমাজতো আমি আন্দোলন কৰিছোঁ কিন্তু আমি আন্দোলন কৰিছোঁ আমি অন্নখন কৰিছোঁ কিন্তু আপোনালোকে ইয়াত আহি পেলাই আমাক গামোচা পিন্ধাব নাহিব আমাক ধন্যবাদ বুলি আমি দিব নহয় আমাক সমৰ্থন দিব নাহিব আপোনালোকে য'ত আছে তাৰ পৰা থিয় দিয়ক নিজৰ মতামতখিনি প্ৰকাশ কৰক এটা হেতু লৈ পেলাই সেই দাবীটো লৈ পেলাই কাৰণ নিজৰ অস্তিত্বটো তেওঁলোকে বজাই ৰখাৰ দেখাওক আৰু আপোনালোকে থিয় তাতে দিয়ক ঠিক তেনেদৰে যিসকল লোকে বা গোটেই অসমত যিমানখিনি জনগোষ্ঠীয় লোকসকলে সকলোৱে আমাক সমৰ্থন দিছে সেই সমৰ্থন দিয়াত আমি সেইটো বাবে গোটেই জনগোষ্ঠীয় লোকসকলৰ নিজৰ এটা দায়িত্ব আছে আৰু কৰ্তব্যটো আছে আৰু সেইটোৱে চাগে শেষতো আপোনালোকৰ অন্নখনৰ পিছতো সেইটোৱে প্ৰতিফলন ঘটিল আপোনালোক অকল 14জন বা 15জন যুৱকৰ এইটো অনশন নহল আপোনালোকক 8জনক চাগে উঠাই আনিছিল ৰাতি 3টা বজাত তাৰপিছত কিন্তু গোটেই কাৰ্বি মানুহ জাগ্ৰত হৈ গৈছে সেইটো কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ এই বিশেষ অভিমতৰ পৰৱৰ্তী অংশলৈ মোক এটা কথা কওকচোন আপুনি যে আপোনালোকক সেইদিনাখন ৰাতি 3টা বজাত হঠাৎ যে উঠাই আনিছিল গুৱাহাটীলৈ যে আনিলে আপোনালোকে তাৰ আগত কিবা গম পাইছিলে নে নাই পোৱা নে একদম হঠাৎহে আপোনালোকক উঠাই লৈ গৈছিল আচলতে সেই সময়ত আমি গম পোৱা নাছিলোঁ গোটেইটো তাতে আমি হৈ আছিলোঁ কাৰণ এটা বাউণ্ডাৰী ৱাল আছে ইয়াৰ ভিতৰতে আমি বহি পেলাই য'ত নেকি আমি কাৰ্বি যুৱ উৎসৱ আমি তাত গোটেইখিনি পতা হয় তাতে আমি গোটেইখিনি এটা বাউণ্ডাৰী ৱালৰ ভিতৰত আমি তাতে শুই আছিলোঁ গোটেইখিনি তাতে টোপনি মাৰিছিলে ৰাতি 3টাত আহি পেলাই হঠাতে গোটেইখিনি চুচৰাই লৈ পেলাই গাড়ীত ভৰাই পেলাই লৈ গৈছে এতিয়া কথাটো হৈছে তেওঁলোকে কৈছে দিনৰ ভাগত তেওঁলোকে যেতিয়া ঘটনা গোটেইখিনি কাৰ্বি আংলঙৰ সেই পৰিস্থিতিখিনি দেখা পোৱাৰ পাছত
প্ৰশাসনে বা জিলা আয়ুক্তই সেইটো কৈছিলে যে সেইটো মাত্ৰ হস্পিটেলত বা সেই চিকিৎসাধীন হৈ আছিলে বা সেইটো মেডিকেলি এক্সামাইন কৰাৰ কাৰণে বোলে হস্পিটেল লৈ গৈছে তুলিৰাম ৰংহাঙেও কৈছে অকল জিলা আয়ুক্তই নহয় হয় তুলিৰাম ৰংহাঙে কৈছে যে ভুল বুজাবুজি হ'ল বুলি কৈছে বুজাবুজি, হয়। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো কৰবাত অকমান ভুল বুজাবুজি হ'ল বুলি কৈছে নহয় মোৰ প্ৰশ্নটো এইটোহে হয়। যে আপুনি ক'লে এতিয়া আপোনালোকে গমেই নাপায় গম নাপায় চিকিৎসালয়লৈ আনিবৰ কাৰণে ৰাতি 3টা বজাত কিয় তাৰমানে মোৰ প্ৰশ্নটো তাত সেইটো ৰাতি 3টাত কিয় গোটেইখিনিতো ষ্টেবল হৈ আছিল গোটেইখিনি স্থিৰ হৈ আছিলে ঠিকেই আছিলে তাৰ পাছতো এতিয়া ওচৰত মেডিকেল কলেজ আছে সামান্য সৰু সুৰা চেকআপ কাৰণে মেডিকেল এক্সামিন কাৰণে ডিফু মেডিকেল কলেজ আছে ডিফু মেডিকেল কলেজৰ ঠিক আছে ডিফু মেডিকেল কলেজ তাত কাৰ্বি আংলং বুলি লৈ যোৱা নাই গোটেইখিনি পৰিস্থিতিখিনি গোটেইখিনি কণ্ট্ৰল বা ল এণ্ড অৰ্ডাৰ চিচুৱেশ্যন কাৰণে ওচৰত নগাঁও মেডিকেল কলেজ আছে একদম নগাঁও মেডিকেল কলেজত লৈ যাব পাৰিলে হয় নগাঁও মেডিকেল কলেজত মানে নোলোৱাকে ডাইৰেক্টলি গুৱাহাটীত লৈ গৈছে আৰু ইয়াতকে ডাঙৰ কথা যদিহে মেডিকেল এক্সামাইন কৰিবলগীয়া হয় বা অসুস্থ হোৱাৰ কাৰণে হস্পিটেল লৈ যায় সেই অসুস্থ মানুহবোৰক কেনেকে যে চুচৰাই পেলাই লৈ যায় নেকি একজেক্টলি চুচৰাই পেলাই দাবী ধমকি দি হয় গোটেইখিনি ধমকি দি পেলাই তাৰপাছত গোটেইখিনি ট্ৰাভেল আনি পেলাই কেনেকে গাঁৱত ক্ৰিছমাছৰ সেই গান বজাইছে কেৰল যিটো গানটো সেইটো গোটেইখিনি বজাইছে কাৰণ সেই গোটেইখিনি তেওঁলোকে চুচৰাই লৈ যাওঁতে যাতে গোটেইখিনি খৰ ধৰ নকৰা কৰা বা চিঞৰা সেইবোৰ যাতে শুনা নাপায় সেইটো সেইকাৰণে এই বস্তুটোতো হস্পিটেলত বা সেইটো চিকিৎসাধীন হোৱাৰ কাৰণে মেডিকেল এক্সামাইন হয় সেইকাৰণে আটক কৰাটো হৈ আছে আচলতে আচ্ছা সেই আটক কৰিব চেষ্টা কৰাটো হৈ আছে সেইকাৰণে আচলতে আমি আৰম্ভ এই ক্ষেত্ৰত প্ৰশাসনে মিছা কথা ক'লে হয় মিছা কথা কৈছে সেইটো সেইকাৰণে যেতিয়া ৰণোজ পেগু ডাঙৰীয়া কাৰ্বি আংলঙত তেওঁলোকে গৈছিলে সেই সময়তো আমি এটা কথা কৈছিলোঁ যিটো আজি কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিয়াৰ ৰংহাঙৰ ঘৰ জ্বলাই দিয়া হৈছে ভংগ কৰি দিছে সেইটোত আমিও দুখ কৰিছোঁ যে তেনেকৈ হ'ব নালাগিছিল বা আৰু ভৱিষ্যত তেনেকৈ হ'ব নালাগে কিন্তু যিটো ঘটনা ঘটিছে সেই ঘটনা ঘটাৰ দায়ী চৰকাৰ আৰু জিলা খবৰ বহিঃপ্ৰকাশ ঘটিলে হয় 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 হয়নে নহয় আৰু আপোনালোকক ইয়াত আনি পেলাই কিবা প্ৰেছাৰ চেক কৰিছে বোলে আৰু কিবা কিবি অকমান যিখিনি মাত্ৰ প্ৰেছাৰ প্ৰাথমিক চিকিৎসালয়তে কৰিব পাৰে হয় হয় সেইটো মাত্ৰ প্ৰেছাৰ চেক কৰিছে সুগাৰ চেক কৰিছে সেইখিনি বাকীখিনি একো কৰা নাই সেইখিনি কৰিবৰ কাৰণে কিয় তেনেহ'লে গুৱাহাটীলৈ আনিবলগীয়া হয় মেডিকেল কলেজৰ একো প্ৰয়োজন নাই তাত ওচৰত মডেল হস্পিটেল আছে মডেল হস্পিটেল তাত গোটেইখিনি হৈ যায় তাত MD আছে মেডিচিন ডক্টৰ আছে গোটেইখিনি তাত আছে গোটেইখিনি মেডিকেল গোটেইখিনি তাত হৈ যায় কিন্তু তাৰ মানে পিছত পৰিস্থিতিটো তেনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ কাৰণে আচলতে প্ৰশাসনে বা CM তুলিয়াৰ ৰংহাঙহঁতে মিছাৰ আশ্ৰয় লৈ পেলাই ভুল বুজাবুজি বুলি ক'লে হয় আৰু সেইদিনাখনত যেতিয়া আমি অনশন বহিছিলোঁ যেতিয়া আমাক লৈ গৈছিলে ৰাতিপুৱা 3টাত সেই সময়ত আচলতে সেই 22 তাৰিখ আছিলে সেই 22 তাৰিখ সন্ধিয়া 4টাত আচলতে আমি আলোচনাত বহাৰ কথা সিদ্ধান্ত আমি লৈছিলোঁ আচ্ছা চৰকাৰৰ লগত আৰু আগন্তুক দিনত নেক্সট দিনাখনত আমি তাত অনশনটো আমি ভংগ কৰা সেইটো সিদ্ধান্তখিনি লৈছিলোঁ কিন্তু যে আমি গোটেইখিনি আমি আলোচনাৰ মাধ্যমত গোটেইখিনি যাব পৰা আছিলে গোটেইখিনি সিদ্ধান্ত লোৱাৰ পাছতে আমাক যে 3টাত ইয়াৰ পৰা উঠাই নি পেলাই ডাইৰেক্টলি গুৱাহাটীত ভৰাই দিয়া হৈছে আচলতে এই বিষয়টো মানে আমি আচৰিত পাইছোঁ সেই গোটেইখিনি কৰাৰ মানে সেই কি কয় নেপথ্যত কি আছিল হয় হয় সেইটো আচ্ছা এতিয়া লিটচং মই এইটোৱে আপোনাৰ পৰা জানিব বিচাৰোঁ যি হ'ল হৈ গ'ল হয় সেই ঘটনাৰ কেতিয়াও পুনৰাবৃত্তি ঘটিব নালাগে সংঘাতেৰে নহয় মানুহ সদায় সম্প্ৰীতি আৰু সমন্বয়েৰেহে বসবাস কৰিব লাগে তাত আপোনালোকৰ যিখিনি দাবী ইমান দিনে এই ঘটনাটো ঘটাৰ পিছত এতিয়া চৰকাৰ সাৰ পালে আপোনালোকৰ লগত বৈঠকত বহিবলৈ বাধ্য হ'ল CM তুলিয়াং ৰংহাঙে ইমান দিনে গুৰুত্ব নিদিছিল এতিয়া কিন্তু গুৰুত্ব দিবলৈ বাধ্য হ'ল কেতিয়াবা কিছুমান বস্তু দেখিবলৈ বেয়া হ'লেও তাৰ কিন্তু প্ৰতিক্ৰিয়াটোৰ সুফল পোৱা যায় মই ভাবোঁ এতিয়া আপোনালোকে এই ঘটনাটো ঘটাৰ পিছত চাগে তাৰ সুফল পাবলৈ গৈ আছে কিমান আশাবাদী এতিয়া আপুনি দীৰ্ঘদিনীয়া দাবীটোৰ সঁচাকৈ সমস্যাটোৰ সমাধান হ'বনে কালিতো আপোনালোকৰ লগত বৈঠক হৈছে ত্ৰিপাক্ষিক বৈঠক হৈছে আপোনালোক CM তুলিয়াং ৰংহাং এফালে অসম চৰকাৰৰ মাজত হয় হয় এই বৈঠকখিনি হৈছে কিন্তু এই বৈঠকত যোৱাকালি আমি এটা কথা স্পষ্টীকৰণ কৰা হৈছে যে যিয়ে সিদ্ধান্ত নলওক কিয় যিয়ে চৰকাৰে পদক্ষেপ নলওক কিয় আমি ৰাজ্যৰ লগত যেতিয়া আমি আলোচনা নকৰোঁ মই নেতৃত্ব দিব পাৰোঁ বা আমাৰ লগত কেইজন থাকিব কিন্তু আমি গোটেইখিনি দায়িত্বখিনি বহন কৰি আমি সিদ্ধান্তখিনি আমি দিব নোৱাৰিম কাৰণ ৰাজ্যৰ লগত গোটেইখিনি আমি আলোচনা কৰাৰ পাছতহে আমি সেইটো লৈ পেলাই আনন্দ কৰিম নে ইয়াতে আমি স্থগিত ৰাখিম নে আমি আকৌ আন্দোলন কৰিম সেইটো ৰাজ্যৰ লগত আমি আলোচনা কৰি পেলাই ৰাইজখিনি ওলাই ৰাইজৰ পৰামৰ্শ নোলোৱাকৈ আপোনালোকে একো ক'ব নোৱাৰে হয় আমি ৰাইজৰ পৰামৰ্শ লৈ পেলাইহে গোটেইখিনি সিদ্ধান্ত ল'ম আৰু এই আন্দোলনটো হৈছে
কোনো এটা নিৰ্দিষ্ট পলিটিকেল পাৰ্টি বা অৰ্গেনাইজেশ্যন বা এছ'চিয়েশ্যন বা সামাজিক দলে কৰা নহয় এইটো হৈছে কাৰ্বি আন্দোলন সেই কাৰ্বি আন্দোলন সেইকাৰণে কাৰ্বিসকলৰ বা সমাজৰ ৰায় লৈ পেলাইহে গোটেইখিনি সিদ্ধান্ত আপোনালোকে যে এই অনশনটো কৰি আছিল হয় এনেকৈ যে প্ৰতিবাদ কৰি আছিল হয় কোনো সংগঠনৰ একো বেনাৰ নাছিলে নেকি নাছিলে নাই তেনেকুৱা কোনো বেনাৰ নাছিলে আমি মাত্ৰ তাত কাৰ্বি হিচাপে মই এজন কাৰ্বি আমি কাৰ্বি হিচাপে আমি আগুৱাই গৈছো সেইটোৱেই তাত কোনো এটা নিৰ্দিষ্ট সংগঠনৰ নাম নোলোৱাকে আমি গোটেইখিনি আগুৱাই ইয়াত বাৰু সঁচাকৈ জেনজিৰ এটা বেলেগ প্ৰভাৱ আছে নেকি নাই তেনেকৈ জেনজিৰ প্ৰভাৱ তেনেকুৱা একো নাই কিন্তু আচলতে সেইটো জেনজিৰ প্ৰভাৱ বা ক'ৰ পৰা কি আহিছে সেইটো মই সঠিককৈ এতিয়া ক'ব নোৱাৰিম কিন্তু যিটো দেখিছোঁ গোটেইখিনি জেনজি হিচাপে দেখিছোঁ জেনজি মানে মানুহে যিটো আৱেগিক হৈ গৈছে আৱেগিক হৈ যোৱা মানে 15 দিন অনশনত পৰা সেইটো ইমান সহজ নহয় আৰু কাৰ্বি আংলঙত বা অসমত প্ৰথমবাৰৰ বাবে ইমান দিন দীৰ্ঘদিনীয়া অৰ্থাৎ অনিৰ্দিষ্টকালীন তেনেকৈ অনশনখিনি বহা হৈছে সেইটো ইমান সহজ নহয় কিন্তু সেইটো লৈ পেলাই যে হঠাতে আকৌ ৰাতি 3টাত যে গোটেইখিনি লৈ লৈছে সেইটো মানুহে আৱেগিক হৈ পেলাই মানুহ ওলাই আহিছে সেইটো তাত হাজাৰ চেণ্টিমেণ্টটো মানে বহুত ভয়ংকৰ ৰূপত বহিঃপ্ৰকাশ ঘটিল কাৰণ এইটো যাক লৈ গৈছে সেইটো লিটচং ৰংফাৰ বুলি নহয় এজন কাৰ্বিক উঠাই লৈ গৈছে একদম কোনো এটা সংগঠনক উঠাই লৈ যোৱা নহয় কোনো এটা সংগঠনক নেতৃত্ব দিয়া ব্যক্তিক লৈ যোৱা নাই কাৰ্বি সমাজক লৈ গৈছে আমি মাত্ৰ 9জনে অন্নখনত বহা নহয় 5 লাখতকৈ অধিক কাৰ্বিসকলে অন্নখনত বহিছে একদম এইটো লৈ পেলাই আচলতে সেই গোটেইখিনি প্ৰভাৱ পৰিছে আৰু মেইনলি ইয়াত যিটো আমাৰ দাবীটো এটা চৰকাৰে যোৱাকালি সিদ্ধান্ত লৈছে আমাৰ মূল দাবীটো হৈছে হয় গোটেই অসমত উচ্ছেদ চলি আছে সেই উচ্ছেদটো লৈ পেলাই কাৰ্বি আংলঙত আজি কৰা নাই আচলতে কাৰ্বি আংলঙত সমস্যাটো কি সমস্যাটো হৈছে যে কাৰ্বি আংলং যিহেতু ষষ্ঠ অনুসূচী জিলা য'ত নেকি অনাঅসমীয়া বহিৰাগত লোকসকলে না তাত মাটি কিনিব পাৰি না বেহা বেপাৰ আদিও কৰিব পাৰি তাত মানে একো কৰিব নোৱাৰি অৰ্থাৎ তেওঁলোকে কাউন্সিলৰ প্ৰতিনিধিও তেনেকৈ ৰাজ্যৰ প্ৰতিনিধি মানে পৰিষদৰ তাত প্ৰতিনিধিটো হ'ব নোৱাৰি আচলতে কিন্তু কাৰ্বি আংলঙত তাত আমি যিটো আমি তাত ভুগি আছোঁ আচলতে কাৰ্বি আংলঙত এতিয়া যিমানখিনি চৰকাৰী ভূমি আছে তাত PGR VGR পৰা আৰম্ভ কৰি পেলাই তাত ক'ৰবাত স্কুলৰ মাটি আছে ক'ৰবাত ইৰিগেশ্যনৰ মাটি আছে ক'ৰবাত ছইল কনজাৰ্ভেশ্যন চেৰিকালচাৰৰ মাটি আছে বিভিন্ন ধৰণৰ চৰকাৰী ভূমিত হাজাৰ হাজাৰ মানুহ হাজাৰ হাজাৰ বিঘাত গোট খাই পেলাই এই গোটেইখিনি বেদখল কৰি কেনে আমি আজি কাৰ্বি আংলঙত আমি সংখ্যালঘুত পৰিণত হৈছোঁ সেই সংখ্যালঘুত পৰিণত হোৱাত আমি কাৰ্বি আংলঙত ২৬টা সমষ্টি আছে সেই ২৬টা সমষ্টিত মাত্ৰ 10খনমান সমষ্টি তাতে কাৰ্বিসকলৰ হাতত পৰিছে বাকী 16খন সমষ্টি বেলেগৰ হাতত গৈ আছে যিটো এতিয়া নামমাত্ৰ ষষ্ঠ অনুসূচী হৈছে নামমাত্ৰ কাৰ্বি আংলং সাহিত্য সমিতি পৰিষদ সেইটো হ'ব নোৱাৰে বুলি কৈছে কিন্তু তেনেহ'লে সেইটো কেনেকৈ পাৰিছে নাই সেইকাৰণে তাত ক'ৰবাত চৰকাৰৰ ভুল আছে বা যিসকলে কাৰ্বি আংলঙক নেতৃত্ব দিছে এওঁলোকৰ ভুল আছে আৰু অসম চৰকাৰৰ ভুল আছে হয় আমি জানো যে আৰু আমি এটা কথা বুজো যে হয় কাৰ্বি আংলং সাহিত্য পৰিষদ মানে নিজাববীয়া এটা ক্ষমতা আছে নিজাববীয়া এটা অট'নমাছ এটা নিজৰ এটা পাৱাৰ আছে কিন্তু সেইটো হ'লেও গাৰ্জেনটো অসম চৰকাৰ হৈ আছে একদম এই অসম চৰকাৰ যে এতিয়া সেই যিটো চৰকাৰে জাতি মাটি ভেটি সুৰক্ষাৰ কৰাৰ মানে কথা কৈ শাসনত আহিল এই চৰকাৰে আচলতে তেওঁলোকে ইণ্টাৰভিন কৰি পেলাই তেওঁলোকে গোটেইখিনি চোৱা চিতা কৰিব লাগে কিন্তু চোৱা চিতা কৰাটো বাদেই দিয়ক আমি যে ইমানখিনি বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ কিন্তু তাৰ পাছতো একো নাছিলে তে মেইনলি তাত আচলতে PGR VGR য'ত নেকি আৰু কাৰ্বি আংলং হৈছে একমাত্ৰ এখন জিলা য'ত নেকি কাৰ্বিসকলৰ ম্যাদী পতা থকাৰ পাছতো জোৰ জবস্তি অনাঅসমীয়া বহিৰাগত লোকসকল আহি পেলাই দখল কৰে কাৰণ কাৰ্বিসকল সহজ সৰল যেতিয়া চিধা চিধি যেতিয়া খং উঠি যায় বেলেগ হৈ যায় কিন্তু বস্তুটো সেই সহজ সৰলৰ কাৰণে মানুহে আহি পেলাই সুবিধাবোৰ লৈ লয় বাৰু সেইটো কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ এই বিশেষ অভিমতৰ শেষ অংশলৈ মই ৰংফাৰ মই অনুষ্ঠানটো এতিয়া শেষ কৰিম একেবাৰে শেষৰ ফাললৈ আহিছোঁ কালি তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰী বা আপোনালোকৰ মাজত যিখন বৈঠক হ'ল মোৰ এতিয়া এনেকুৱা লাগিলে বৈঠকখনৰ সিদ্ধান্তখিনি শুনি ইয়াৰ পূৰ্বে আপোনালোকৰ কথাখিনি অলপ ভুলকৈ ব্যাখ্যা কৰা হৈছে তাৰমানে গোটেই কোৰ্টৰ নিৰ্দেশৰ কাৰণেহে যেন তাত কৰিব পৰা নাছিল তেনেকুৱাকৈ বুজাইছিল কিন্তু কালি মুখ্যমন্ত্ৰী নিজেই কথাত তেওঁ ওলাই পৰিল যে কৰিব পৰা সুযোগ সুবিধা আছিল কৰাহে নাছিল কোৰ্টৰ গোটেই কাৰ্বি আংলঙতে কোৰ্টে নিৰ্দেশ দি থৈছিল সেইটো নহয় কেতিয়াবা নিৰ্দিষ্ট এলেকাতহে মানে কোৰ্টে বাধা দি থৈছিল কিন্তু প্ৰশাসনে কি কৰিলে কোৰ্টৰ দোহাই দি পেলাই ইমান দিনে কামটো কৰা নাছিল এতিয়াতো আপোনালোকক কালি কথা দিছে এতিয়া কাম আৰম্ভ হ'ব
আপোনালোকৰ দাবী কিছু মানি লৈছেতো হয় 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 কিছুমান মানি লৈছে এতিয়া আজি কিছুমান সাৰ্ভে কৰা আৰম্ভ কৰিছে ৰেলৱে ষ্টেচনত কিছুমান মাটি তাত উচ্ছেদ কৰিব এতিয়া যদি পাৰিলে আগতে কিয় নকৰিছিল সেইটো আৰু আমি ইয়াৰ কাৰণে প্ৰতিবাদ কৰিছো আমি সেইটো কাৰণে উচ্চ ন্যায়ালয়ে যিটো স্থগিত আদেশ দিছে সেইটো বোলে গোটেই ভৰি মাৰি পেলাই কাম কৰিব আমি সেইটো কোৱা নাই আমি সেইটো কৈছো যিখিনি কৰিব পাৰে সেইখিনি কৰক কিন্তু যেটো কৰিবই বিচৰা নাই সেই কাৰণে আচলতে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু আপোনালোকে সেইটো জানি পেলাইটো কৰি আছে সেইটো আমি ন্যায়ালয়টো কেইটামান পাৰ্টিকুলাৰ এলেকাৰ কাৰণেহে কৈছিল হয় মাত্ৰ নিৰ্দিষ্ট কেইটামান জাগাটো লৈ পেলাই মাত্ৰ স্থগিত আদেশ দিছে কিন্তু বাকিবোৰটো কৰিব পৰা যায় সেইটো আৰু যোৱাকালি যিবোৰ সিদ্ধান্ত লৈছে এইখিনি সময়খিনি কম সেই কাৰণে বস্তু মই এটা ক'ব কৈছো যেহেতু যোৱাকালি সিদ্ধান্ত কিনে লৈছে তাত পিজিআৰ এলেকাত যিসকল বেহা কৰিছে সেই বেহাবোৰ গোটেইখিনি কেনসেল কৰা হ'ব 2 নম্বৰ যিমানখিনি খালী মাটিবোৰ আছে সেই খালী মাটিবোৰ গোটেইখিনি ফেন্সিং কৰিবলৈ বেৰা গোটেইখিনি মাৰি মেলাই তাত গোটেইখিনি আৰু এফৰেষ্টেশ্যনত গোটেইখিনি গছ পুলিবোৰ তাত ৰোৱা আৰম্ভ কৰিব আৰু তৃতীয়তে তাত যিমানখিনি চৰকাৰী অফিচবোৰ আছে সেই অফিচবোৰ গোটেইখিনি ৰিলোকেশ্যন এটা বেলেগ ঠাইলৈ লৈ যোৱা তাত বেংক আছে পুলিচ ষ্টেচন আছে স্কুল আছে ইৰিগেশ্যন অফিচ সেইবোৰ গোটেইবোৰ লৈ যাব আৰু ভিজিআৰ যিটো ইষ্ট কাৰ্বি আংলঙত আছে সেই ভিজিআৰটো তেওঁলোকে অতি শীঘ্ৰে আজিৰ পৰা সাৰ্ভে কৰা আৰম্ভ কৰিছে আজি ইভিকশ্যন কৰিব তাত সইল কনজাৰ্ভেশ্যন ইৰিগেশ্যন স্কুলৰ মাটি এগ্ৰিকালচাৰ গোটেইখিনি যিমানখিনি মাটিবোৰ আছে আজিৰ পৰা সাৰ্ভে কৰা আৰম্ভ কৰিছে আৰু তেওঁলোকে উচ্ছেদখিনি তেওঁলোকে অতি শীঘ্ৰে কৰিব বুলি সেইটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু যিমানখিনি ট্ৰেডিং লাইচেন্স আছে সেই ট্ৰেডিং লাইচেন্সটো তেওঁলোকে কেনসেল কৰিব বুলি তেওঁলোকে সিদ্ধান্তখিনি লৈছে আৰু কিছুমান আছে যিটো আলোচনা যোৱাকালি আমি সম্পূৰ্ণকৈ আমি কথা পাতিব নোৱাৰিলোঁ কাৰণ বহুতখিনি ৰিজলিউশ্যন আমি যোৱাকালি লোৱা হৈছে সেইকাৰণে অহা 17 তাৰিখত পুনৰ এবাৰ বৈঠক হ'ব আৰু এইটো হৈছে মাত্ৰ চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা আৰু ইমপ্লিমেণ্টিং এজেঞ্চি এইটো হৈছে আপোনাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এতিয়া অহা সোমবাৰ 29 তাৰিখত পুনৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ লগত আমি বৈঠকত বহি আছোঁ আৰু যিয়ে নহওক যিয়ে সিদ্ধান্ত নলওক কিয় আমাৰ এটা স্পষ্ট আমাৰ সিদ্ধা কথা যে ৰাজ্যৰ পৰা আৰম্ভ হৈছিলে ৰাজ্যৰ হৈ আমি কাম কৰি আছোঁ আমি শেষতো ভাল পাওক বেয়া পাওক হৈছে শুনাই ৰাজ্যৰ লাই গোটেইখিনি অভিমত গোটেই পৰামৰ্শ লৈ পেলাইহে আমি গোটেইখিনি আমি কৰিব গৈ আছোঁ মই একদম চমুকে দুটা কথা শেষত হয় আপুনি সিদিনাখন কৈছিলে যে কাৰ্বি আংলঙৰ মানুহখিনিৰ কাৰণে অসমৰ যেতিয়া সমস্যা হয় তেতিয়া সেইটো কাৰ্বি আংলঙৰ সমস্যাও হয় কাৰ্বিসকলৰ সমস্যা হয় কিন্তু কাৰ্বিসকলৰ যেতিয়া সমস্যা হয় সেইটো অসমৰ সমস্যা নহয় অসমীয়াৰ সমস্যা হৈ নুঠে এইটোত মোৰ খুব আছে বুলি কৈছে কিন্তু আজি আপোনাৰ স্থিতিটো সেই ক্ষেত্ৰত একে আছে নে অলপ সংশোধন হৈছে এটা অকণমান সংশোধন হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে অসমীয়াসকল যিহেতু অসমীয়া বুলি চিনাক্তকৰণ কৰিবলৈ ভাবি পেলাই যে আমাৰ প্ৰতি থিয় দিছে মাত মাতি সেইটোলৈ আমি অশেষ ধন্যবাদ আৰু সেইটোত আচলতে আমি কিয় ক'বলগীয়া আছোঁ অসম কাৰ্বি আংলঙত যিয়ে ঘটনা নঘটক কিয় আজি অসমৰ জ্যেষ্ঠ নেতাসকলে অসমৰ অসমীয়া কেতিয়াও মানে মাত মাতা নাছিলে কাৰ্বি আংলং কি ৱেষ্ট কাৰ্বি আংলং কি তাৰ খিলঞ্জীয়া বা জনগোষ্ঠীয় লোকসকল কি কেনেকৈ আমাৰ সংস্কৃতি গোটেইখিনি ইমান গুৰুত্ব দিয়া নাছিলে মৰিলেও কাৰোবাক ধৰ্ষণ কৰিলেও কাৰোবাক কাটিলেও সেইটো কেনেকৈ যে ভূমি হেৰাইছে যোৱাবাৰ অসম মেঘালয় সীমান্তত বৰ্ডাৰ তাত এজন অৰিবেল টিমুং বুলি তাত মানুহ মৰিছিলে কিন্তু আজি অসম গোটেই নিৰ্বিকাৰ নীৰৱ হৈ আছে যোৱাবাৰ কাৰ্বি মহিলাক 5 জন ধৰ্ষণ কৰি পেলাই অভিযন্তাসকলে ধৰ্ষণ কৰি হত্যা কৰি মাৰি পেলাই আজি গোটেই অসমীয়া নিৰ্বিকাৰ নীৰৱ হৈ আছে সেই কিছুমান আছে আৰু যিটো অন্নখন 15 দিন বহালৈকে যে অসমীয়াসকলৰ কোনো এটা চৰকাৰৰ পৰা প্ৰতিক্ৰিয়া দেখা পোৱা নাই সেইটো ঠিকেই আছে কিন্তু অসমৰ বহুত জ্যেষ্ঠ নেতাসকল আছে যে আমি কোনো প্ৰতিক্ৰিয়া দেখা পোৱা নাই সেইকাৰণে বাধ্যতাত ক'বলগীয়া হৈছোঁ যে আৰু অকল কাৰ্বি বুলি নহয় বড়ো ডিমাচা ৰাভা মিচিং মৰাণ মটক যিমানখিনি আছে আজি তেওঁলোকে পৃথক ৰাজ্য বা স্বায়ত্তশাসন বিচাৰিছে কিয় কাৰণ অসমৰ অসমীয়াসকলে তেওঁলোকক আপোন কৰি নলয় বা ল'ব বিচৰা নাই আমি সেইটো দেখিছোঁ আৰু যিহেতু এওঁলোকৰ প্ৰতি আমাৰ বা জনগোষ্ঠীয় লোকসকলৰ প্ৰতি থিয় হোৱা আমি সেইটোও দেখা নাই আমি বাধ্যতাত ক'বলগীয়া হয় যে ঠিক আছে যদি আমাক চাব নোৱাৰে আমাৰ সমস্যাবোৰ বুজি নাপায় আমাৰ চকু পানী তেজ যদি আপোনালোকে মূল্য দিব নিবিচাৰে ঠিক আছে আমাক পৃথক ৰাজ্য দিয়ক বা স্বায়ত্ত শাসন দিয়ক আমি সেইটো নহয় যে আমি যে কিমান আগৰ পৰা যে অসম আন্দোলনৰ পৰা ভাষা আন্দোলনৰ পৰা অসমক বৰ অসম গঢ়ি তোলাৰ কাৰণে প্ৰাণ দিছোঁ প্ৰাণ আহুতি দিছোঁ তেজ বহিছোঁ কিন্তু আজি কাৰ্বি সমস্যা বা জনগোষ্ঠীয় সকলৰ সমস্যা আহিলে সকলো নীৰৱ নিৰ্বিকাৰ সেইটো মই একদম শেষ প্ৰশ্নটো কৰিছোঁ আমাৰ অসমৰ ইতিহাসে কয় যিবিলাক যুৱ নেতা হঠাতে খুব চৰ্চালৈ আহে বা কিবা আন্দোলনৰ মাজেদি নেতা হৈ যায় তেওঁলোকক ৰাজনৈতিক দলবিলাকে টনা আজোৰা কৰে বা কেতিয়াবা তেওঁলোকে হঠাতে মানুহে গম নোপোৱাকৈ ৰাজনীতিত যোগ দিয়ে এতিয়া গোটেই কাৰ্বি আংলং হঠাতে হিলাই দিয়া বুলিয়ে কৈছোঁ মই লিটচঙৰ নেতৃত্বত মোটামুটি কাৰ্বি আংলং হিলি গ'ল গোটেই অসমৰ খিলঞ্জীয়া মানুহ জাগ্ৰত হৈ গ'ল ২৬ৰ নিৰ্বাচন আহি আছে
কাইলৈ পৰহিলৈ যদি লিটছনক কোনোবা ৰাজনৈতিক দলে টনা আজোৰা কৰে লিটছন ৰাজনীতিত যোগ দি নেতা হ'বলৈ যাবনে? না ৰাজনৈতিক এজন নেতা হ'বলৈ মই আচলতে ইমানখিনি পৰ্যায়লৈকে অহা কোনো প্ৰয়োজন নাই। আমাৰ কথাটো হৈছে আমি যে কেনেকৈ যে আমি লজ্জিত হৈ আছোঁ নিজৰ স্থানত, কেনেকৈ আমি ভূমিহীন হৈ আছোঁ, কেনেকৈ কাৰ্বিসকলক অত্যাচাৰ দমন কৰে, এই বস্তুটো আমি ধৈৰ্য কৰিব নোৱাৰাৰ কাৰণে আমি এইখিনি পৰ্যায়লৈকে আহিছোঁ। ৰাজনৈতিক দলত যদি আমি কোনো এটা সোমাব বিচাৰিছোঁহেঁতেন হয়তো আমি এইবোৰ মানে কৰিবলগীয়া কোনো কথাই নাই। আগৰ পৰা আমাক কিমান যে অফাৰ আহিছে, কিমান যে ৰাজনৈতিক নেতাসকলে যে আমাৰ লগত কথা পাতিব বিচাৰিছে, কিন্তু সেইটো নহয় যে আৰু আজি আমাৰ এটা কথা স্পষ্ট যে আমাৰ দাবী যেতিয়া আমাৰ সন্মান বা আদৰখিনি আমি ঘূৰাই পাওঁ, যেতিয়া আমাৰ আদৰ সন্মান বা আমাৰ সমস্যাবোৰ সমাধান হয়, যেতিয়া আমি ভাবি যে আমাৰ অস্তিত্বখিনি সুৰক্ষিত আমি হৈ আছোঁ, সেই দিনাৰ পৰা লাগিলে আমি ৰাজনৈতিক দলত আমি মানে যোৱা বা কাম কৰা সেইটো লাগিলে সেইটোলৈ বিষয় চিন্তা কৰিম। কিন্তু যেতিয়ালৈকে সমস্যাবোৰ সমাধান নহয়, মোৰ স্থিতি সেইটো স্পষ্ট যে ৰাজ্যৰ প্ৰতি থিয় দিম আৰু মই নেতা নহয়, মই যুৱ নেতাও নহয়, মই এজন কাৰ্বি আৰু কাৰ্বি হৈ পেলাই মই কাম কৰিম। মোৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য আছে নিজৰ মাতৃক নিজৰ ভূমিক সুৰক্ষা কৰা, সেইটো মোৰ নিজৰ দায়িত্ব আৰু কোনো এজন অসমীয়া মোক ধন্যবাদো ক'ব নালাগে। মোৰ নিজৰ দায়িত্ব পালন কৰি আছোঁ। মোৰ নিজৰ মাক মই যেনেকৈ ভাল পাওঁ ঠিক তেনে নিজৰ মাতৃভূমিক মই সুৰক্ষিত কৰাৰ কাৰণে মই মাতিছোঁ, থিয় দিন আৰু আগন্তুকো মাতি থাকিম। সেইটো একদম লিটছন, মোৰ সময় শেষ হ'ল আচলতে। হয় এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। হয় বহুত কথা সুধিবলৈ থাকি গ'ল, আমি আকৌ এদিন বহিম কিন্তু নিশ্চয়। 29 তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগত আপোনালোকৰ বৈঠক, তাৰপিছত 17 জানুৱাৰীত আকৌ অসম চৰকাৰৰ লগত বৈঠক আছে। এই দুয়োখন বৈঠকৰ পিছত আমি আকৌ এদিন বহিম, আমি আৰু কিছু কথা পাতিম। মোৰ শুভেচ্ছা থাকিল আপোনালোক সফল হওক, কিন্তু আকৌ ক'ম হিংসাত্মক আন্দোলন কেতিয়াও সমৰ্থনযোগ্য নহয়। ঘৰ জ্বলোৱা, মানুহ মৰা, এইবিলাক কেতিয়াও কোনো নিবিচাৰে। আপোনাৰ বিৰুদ্ধে গোচৰ তৰিছে বহুতে, তাত এজন যুৱক মৃত্যু হোৱাৰ কাৰণেও আপোনাক বহুতে দায়ী বুলি কৈছে। সেয়া আইন আদালতে বিচাৰ কৰিব আপুনি দায়ী নে আপুনি নিৰ্দোষী, মই সেয়া ন্যায়ালয়লৈ এৰিছোঁ।